হাই ফ্ৰেণ্ডছ, আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু এতিয়া মই আছোঁ ৰাণীৰ ওচৰতে সজ্জনপাৰা। ইয়াতে এটা দুৰ্গা দেৱীৰ এটা ধুনীয়া মন্দিৰ আছে। বলকচোন সেই মন্দিৰটো দৰ্শন কৰাওঁ। এবাৰ ফাৰ্ষ্ট টাইম দৰ্শন কৰিম আৰু আপোনালোককো সেই মন্দিৰটো দেখুৱাই লৈ আহক। ভিতৰলৈ গৈ আছোঁ। এইটো মন্দিৰৰ মুখ্য গেট, ওপৰলৈ উঠি যাব লাগিব। বলো আহক এই মন্দিৰটো দৰ্শন কৰোঁ এবাৰ। পোনপ্ৰথমতে গণেশ ভগৱানক দৰ্শন কৰি লওঁ। এইটো হ'ল গণেশ মন্দিৰ। শ্ৰীকৃষ্ণৰ যেন অৰ্জুনৰ ৰথে আগত আছে হাতীয়ে ৰথখন টানি থকা সদৃশ বনাইছে। গণেশ ভগৱানক দৰ্শন কৰি ল'লোঁ আৰু আপোনালোককো গণেশ ভগৱানক দেখুৱালোঁ। মন্দিৰটোৰ বিশেষকৈ এটা ধুনীয়া প্ৰাকৃতিক বাতাবৰণত বা প্ৰাকৃতিক পৰিৱেশত এই মন্দিৰটো অৱস্থিত। ওচৰতে আছে শ্ৰীকৃষ্ণৰ এখন ৰথ। চাওক, এইখন সাইলাখ শ্ৰীকৃষ্ণৰ ৰথ বুলি ক'ব লাগিব, কিন্তু এইটো গণেশ মন্দিৰ, মানে ৰথ সদৃশ এটা মন্দিৰ বনাইছে। আৰু ওপৰৰ পৰিৱেশটো চাওঁ, এটা প্ৰাকৃতিক পৰিৱেশটো চাওঁ। ওপৰলৈ গৈ আছোঁ ৰ'ব। ৰথৰ ষ্টাইলটো দেখুৱাই দিছোঁ। ওপৰ ফালে উঠি আছোঁ ৰ'ব। ভাগৰ লাগিছে কিন্তু। এতিয়া প্ৰায় 4:30 বাজি গ'ল। আমি চান্দৱী মেলা চাব আহিছিলোঁ। আহি থাকোঁতে এতিয়া ৰাণীত এটা ধুনীয়া মন্দিৰ দেখুৱালোঁ। ভাবিলোঁ এবাৰ চাই যাওঁ আৰু আপোনালোককো মন্দিৰটো দেখুৱাওক। আগবাঢ়ি গৈ আছোঁ ৰ'ব। বহুত ভাগৰ লাগিছে, তথাপি একবাৰেই গৈ আছোঁ। এখন পাহাৰ আছে, এই পাহাৰখনৰ নাম কি নাজানিম, কিন্তু আৰু ওপৰত আছে শালৰ এখন ধুনীয়া বাগান। চাওক না, এখন ধুনীয়া বাগান। যিহেতু দুৰ্গা দেৱীৰ বাহন সিংহ, ইয়াতে গেটৰ মানে দুই কাষে দুটা প্ৰকাণ্ড সিংহ বনাই থৈছে। মাতটো অলপ ফাটি গৈছে, কাৰণ বহুত তলৰ পৰা আহিছোঁ। তাতে 4:30 বজাত একদম তাড়াতাড়িকৈ উঠিছোঁ। তাত সুযোগ পালোঁ। সেই সুযোগটোত আজি মন্দিৰটোত অলপ ৰখিলোঁ আৰু মানে চাওঁ বুলি ৰখিলোঁ আৰু আপোনালোককো দেখুৱাওঁ বুলি ৰখিলোঁ। ফাইনেলি দেখিছে, এইটো দুৰ্গা দেৱীৰ মন্দিৰ। মই মন্দিৰৰ চাৰিওফালৰ পৰিৱেশটো এপাক দেখুৱাই দিছোঁ। আজি দৰ্শন কৰিছোঁ, এটা সৌভাগ্যৰ কথা, কাৰণ আমি কেতিয়াও হয়তো এই মন্দিৰটোত আহিম বুলি ভবা নাছিলোঁ আৰু আহিম বুলি মানে কল্পনা কৰা নাছিলোঁ, কাৰণ মন্দিৰটো যিহেতু দেখাই নাছিলোঁ। কিন্তু আজি আহি দেখিলোঁ ইমান ধুনীয়া মন্দিৰ। ইয়াৰে চাৰিওফালৰ পৰিৱেশটো চাওক না, চাৰিওফালে মাথো সেউজীয়া আৰু ইফালে আছে শালৰ বাগান। এইখন শালৰ বাগান। আৰু এনেকৈ এই মন্দিৰৰ ৱালবোৰত চাওক না, ইমান ধুনীয়াকৈ মূৰ্তিবোৰ আঁকিবোৰ থৈছে ইয়াতে। আৰু এইফালেও আছে এটা, এইফালেও আছে এটা। বিশেষকৈ আপুনি যদি দুৰ্গা পূজাৰ সময়ত এই মন্দিৰটোত আহিব বিচাৰে, নিশ্চয় আহিব। এই মন্দিৰটোত বিৰাটেই ভাল লাগিব চাগে দুৰ্গা পূজা। চাৰিওফালে সেউজ পৰিৱেশটোৱে বেলেগ কিবা। যদিও মানুহ নাই কোনো এতিয়া, কিন্তু এনেকুৱা লাগিছে যেন ওচৰত কোনোবা মানুহ আমাৰ ওচৰত আছেহে। আৰু এই মন্দিৰটোত মানে সোমাই এটা এনেকুৱা পৰিৱেশ হৈছে বুজাব নোৱাৰা। এইটো ফালৰ পৰা আহিলোঁ আৰু এতিয়া ইফালৰ পৰা এটা ধুনীয়া পৰিৱেশ দেখুৱাই দিছোঁ। ইমান এটা ধুনীয়া পৰিৱেশ। মন্দিৰটো চাওক না, ধুনীয়া এটা পদুম ফুলৰ ষ্টাইলত নিৰ্মাণ কৰিছে এই মূল মন্দিৰৰ মণিকূটটো। এই সৰু ভিডিঅ'টো ইয়াৰ পৰা শেষ কৰিলোঁ দিয়ক। নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। জয় আই অসম।